Hello everyone, welcome to our channel. Our channel আপোনালোকক স্বাগতম জনাইছো। তো আজি আমি ডিসকাস কৰিম এডিআৰই যেটো আমাৰ সেপ্টেম্বৰ অক্টোবৰ মাহত আমাৰ যি এডিআৰই এক্সাম হৈ গল তাৰ গ্ৰেড 4 পোষ্ট খিনি কাট অফ কিমান যাব আমি সেই বিষয়ে আজি ডিসকাস কৰিম। বহুতে খুদি আছে কাট অফ কিমান যাব সেইকাৰণে ভাবিছো কাট অফৰ এটা ভিডিও বনাই দিও আপোনালোকক। তো বহুত ইউটিউব চেনেলে তো বহুত আগতে আজি পৰা 4-5 মাহৰ আগতে তেওঁলোকে কাট অফৰ ভিডিও বনালে মই শেহতীয়াকৈ বনাইছো। আমাৰ এক্সামৰ ডেট ইতিমধ্যে আমাৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে 7 মাৰ্চৰ আগত এক্সামৰ ৰিজাল্ট দিব। তো এক্সামৰ ৰিজাল্ট দিয়াৰ আগতে বহুতৰ টেনচন হৈছে কাট অফ ক্লিয়াৰ হ'ব নে নহয়, মানে টেনচন পৰি আছে। তো এটা ভিডিও আপোনালোকক বনাই দিছো, প্ৰেডিক্ট কৰিছো এনেকুৱা ধৰণৰ কাট অফ হ'ব পাৰে। এইটো কোনো অফিচিয়েল কাট অফ নহয়, এইটো এটা আনুমানিক কাট অফ। বহুতো ল'ৰা ছোৱালীক খুদি পেলাই বা লগৰ বন্ধুবৰ্গ যোনে এক্সাম দিছে ৰিলেটিভ মানুহক খুদি পেলাই গম পাইছো যে এক্সামটো কাৰ কেনেকুৱা হৈছে তাৰ ওপৰত প্ৰেডিক্ট কৰি পেলাই এটা কাট অফ বনাইছো। তো ভিডিওটো চাওক আপোনালোকে। প্ৰথম কথাটো হ'ল যে কাট অফ নম্বৰ কাৰকসমূহ কি হ'ব, প্ৰশ্ন কাগজৰ মানদণ্ড, অৰ্থাৎ কুৱেশ্যন পেপাৰখন টান আহিছিল না সহজ আহিছিল সেইটোৰ ওপৰত কাট অফ মাৰ্কটো ডিপেণ্ড কৰে। কুৱেশ্যন পেপাৰখন সহজ আহিছিলে নে সহজ আহিলে কাট অফ বেছি যাব, টান আহিলে কাট অফ কম যাব, তো সেই ওপৰত কাট অফ মাৰ্কটো ডিপেণ্ড কৰে। নেগেটিভ মাৰ্কিং, এবাৰ আগৰ এডিআৰই এক্সামত নেগেটিভ মাৰ্কিং নাছিলে, এবাৰ কিমান আছে 0.25 নেগেটিভ মাৰ্কিং আছে। মই আপোনালোকক বুজাই দিছো। ধৰি লওক আপুনি দুটা কুৱেশ্যন কৰিছিলে, দুটাত আপুনি 2 নম্বৰ পাব লাগিছিলে, বাট কি হ'ল আপোনাৰ এটা কুৱেশ্যন ভুল হ'ল। ভুল হোৱাৰ ফলত আপুনি মাৰ্ক কিমান পাব 1। কিন্তু সেই 1টোতে সীমাবদ্ধ নহয়, আপুনি যে সেইটো ভুল কৰিছিল তাৰ কাৰণে আপুনি নিগেটিভ খাব, নিগেটিভ মাৰ্কিং পাব। নিগেটিভ মাৰ্কিং কিমান পাব 0.25, আকৌ 1ৰ পৰা 0.25 কাটা যাব। 0.25 কাটিলে পাব কিমান আপুনি 0.75। ঠিক আছে, মানে আপুনি দুটা কুৱেশ্যন কৰিছিলে, দুটা কুৱেশ্যনৰ এটা ভুল হ'ল, এটা ভুল হোৱাৰ কাৰণেতো সেই 1 নম্বৰটো নাপায়ে। আগৰ যিটো এটা কুৱেশ্যন যে কৰিছিলে সেই কুৱেশ্যনটো যিটো শুদ্ধ হৈছিলে সেইটোৰ পৰা আপুনি সেইটো যে ভুল কৰিছিলে, ভুল কৰাৰ ফলত 0.25 নম্বৰ আপোনাৰ কটা যাব, কটা যোৱাৰ ফলত আপুনি 0.75 পাব। ঠিক আছে, নেগেটিভ মাৰ্কিংটো হৈছে এইটো। আবেদনকাৰী সংখ্যা, আগতকে আবেদনকাৰী সংখ্যা এবাৰ বৃদ্ধি পাইছে, কাৰণ এবাৰ বহুতে আগতে যোৱাবাৰ দেখিলে যে ভাবিছিলে বহুতে এক্সামটো দিছে চাকৰি পায় নে নাপায়, টকা পইচাৰে খেল হয় নেকি এনেকুৱা ধৰণৰ ভাবিছিলে, কিন্তু দেখিলে যে বহুতে চাকৰি পালে, ওচৰ চুবুৰীয়া হওক বা লগৰ বন্ধু বান্ধৱী বহুতে চাকৰি পালে। সেইকাৰণে এবাৰ এইটো মানে আবেদনকাৰী সংখ্যা এইকাৰণে বৃদ্ধি পালে কাৰণ যিমান আছে আৰু মামা মামী পেহী জেঠাই আপোনাৰ খুৰা দাদা যিমান আছে মাহী সকলোৱে এপ্লাই কৰিছে। আমাৰ গাঁৱত মানে কোনো মানুহ ৰখি থকা নাই, গাঁৱৰ চহৰৰ কোনো মানুহ ৰখি থকা নাই। যোনে যেনেকে যাৰ কোৱালিফিকেশ্যন যেনেকে হৈছে, যদি এজ মিলিছে চবেই এপ্লাই কৰিছে। তো আবেদনকাৰী সংখ্যা এবাৰ বৃদ্ধি পাইছে। চাকৰি এটা সকলোকে লাগে, তো সকলোৱে হোপ কৰি সেইটো আবেদন কৰিছে। তাৰপিছত পদৰ সংখ্যাটো আগতকে এবাৰ কম, কিন্তু আবেদনকাৰী সংখ্যাটো বেছি বাৰু। তাৰপিছত অভাৰলেপিং সমস্যা, অভাৰলেপিং আগতে কি আছিলে, ধৰি লওক এটা উদাহৰণ দিলো, আপুনি 8 পাছখনতো পাছ কৰিছে, প্লাস 10 পাছটো পাছ কৰিছে, প্লাস আপুনি 10 পাছ উইথ ITI, এই তিনিটাতে আপুনি পাছ কৰিছে। কিন্তু তিনিটাতে আপুনি 3টা পোষ্ট লৈ ললে ন, 3টা পোষ্ট ললে হয়, কিন্তু আপুনি এটা পোষ্টতহে আপুনি চাকৰি কৰিব পাৰিব। আপুনিতো 3টা পোষ্টত আপুনি চাকৰি কৰিব নোৱাৰে, আপুনি এটা পোষ্টতহে চাকৰি কৰিব পাৰিব। কিন্তু সেই 3টা পোষ্টতে যে আপুনি কোৱালিফাই হৈছে, বাকি দুটা পোষ্ট আপুনি পাছ কৰাৰ বাবে সেই দুটা পোষ্ট এনে খালী ৰল নে নাই, কিন্তু এবাৰ সেইটো নহয়। এবাৰ অভাৰলেপিং নহয়, কাৰণ আপুনি যদি ধৰি লওক হাইয়েষ্ট যোনটো পাছ কৰিছে, যদি 10 পাছ ITI টোত পাছ কৰিছে, তেতিয়াহ'লে আপুনি বাকি এই দুটা পোষ্টত আপোনাক ধৰা নহব, এই দুটা পোষ্ট খালী হৈ থাকিব। ফলত বেলেগ দুজন কেণ্ডিডেটে এই পোষ্টটো পাব। তো এবাৰ কাট অফটো কি হ'ব, আগত যিটো কাট অফ আছিলে এবাৰ তাতছে কম যাব, আৰু এবাৰ কুৱেশ্যন পেপাৰখন অলপমান মধ্যমীয়া আৰু কঠিন এনেকুৱা ধৰণৰ আহিছিলে। কাৰণ GSৰ যিখিনি কুৱেশ্যন দেখিছো, GSৰ কুৱেশ্যনখিনি আপোনাৰ কুইজ টাইপ কুৱেশ্যন। আপুনি সিলেবাস পঢ়ি গৈছে, ধৰি লওক আছাম হিষ্ট্ৰী, আছাম জিঅ'গ্ৰাফী বা ইণ্ডিয়ান হিষ্ট্ৰী, ইণ্ডিয়ান ইকনমিক্স, পলিটি এনেকে যদি আপুনি পঢ়ি গৈছে, তেতিয়াহ'লে কি হয়, তাৰ পৰা কুৱেশ্যন অহা নাই, অলপ কুইজ টাইপৰ কুৱেশ্যন। কোৰ মেপৰ কালাৰ, কোনখন দেশৰ কাউন্ট্ৰীৰ আপোনাৰ ফ্লেগ, নেশ্যনেল ফ্লেগখনৰ কালাৰ কেনেকুৱা, কি এনেকুৱা ধৰণৰ কুৱেশ্যন হৈছে যিবিলাক আমি সচৰাচৰ পঢ়া নহয়। তো অলপ কুইজ টাইপৰ কুৱেশ্যন আহিছিলে GSৰ খিনি। বাকী মেথছ আৰু ৰিজনিং খিনি অলপ টানি আহিছিলে। মেথছ ৰিজনিঙত যিসকল মানে মেথছ ৰিজনিঙত ইমান পাকৈত নহয়, তেওঁলোকৰ বাবে টান
হৈছিল তো কাট অফটো সেই বহুত কেইটা ফেক্টৰৰ ওপৰত ডিপেন্ড কৰি পেলাই এবাৰ কাট অফটো কম যাব আগৰ বছৰ কাট অফতকৈ এবাৰ কম যাব ঠিক আছে তো আমি কাট অফটো ডিসকাস কৰাৰ আগতে আপোনালোকক কেইটামান কথা কৈ লওঁ যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আমি এই চেনেলৰ মাধ্যমেৰে জেনেৰেল ষ্টাডিজ অসমৰ ইতিহাস সংস্কৃতি ভাৰতৰ ইতিহাস ভূগোল বিশ্ব ভাৰত অসম ৰাজনীতি তাৰপিছত অৰ্থনীতি সায়েন্স এণ্ড টেক বিজ্ঞান আৰু প্ৰযুক্তি আপোনাৰ এনভাইৰনমেন্ট অৰ্থাৎ পৰিৱেশ বিজ্ঞান কাৰেণ্ট এফেয়াৰ্স অৰ্থাৎ যিবিলাক আমাৰ সমসাময়িক ঘটনা প্ৰবাহ বৰ্তমানৰ ঘটনাৰাজি সেইবিলাক তাৰপিছত সাধাৰণ গণিত ৰিজনিং ইংৰাজী কম্পিউটাৰ আমি সকলোখিনি অসমীয়াত আনিম মই জানো যে বহুত ষ্টুডেন্ট আছে আমাৰ অসমৰ যিসকলে অসমীয়া মাধ্যমত তেওঁলোকে পঢ়া শুনা কৰি পাছ কৰিছে তেওঁলোকে ইংৰাজীত অলপমান বুজিবলৈ টান হয় আৰু বেলেগৰ ভাষা এটা অবেছ কথা এইটো যে অন্য এটা ভাষাত আপুনি যেতিয়া শিকে তেতিয়া আপুনি যদি সেই ভাষাটো ভালকে নাজানে তেতিয়া অলপমান কষ্ট হয় বুজি পোৱাত মানে টান হৈ পৰে যিটো বস্তু আপুনি নিজৰ ভাষাত হলে আপুনি 30 সেকেন্ডত বুজিলে আপুনি বেলেগৰ অন্য ভাষা এটা আপুনি শিকিব গলে হেতুত কেতিয়াবা 2 মিনিট 3 মিনিট 5 মিনিটও লাগি যাব পাৰে ঠিক আছে হেতু একো ডাঙৰ কথা নহয় ইংৰাজী নজনাটো একো ডাঙৰ কথা নহয় এটো এটা ভাষা হয় ইংৰাজী জানিলে যে আপুনি জ্ঞানী হৈ পৰিব তেনেকুৱা ধৰণৰ কোনো কথা নাই ঠিক আছে ইংৰাজী এটা ভাষা হেতু কাৰণে মানুহে ইংৰাজী দুটামান মানে হাই হেল্ল ক'ব পাৰিলে একদম বহুত নিজকে স্মাৰ্ট বুলি ভাবি লয় কিন্তু হেতু এটা মুখ্যামি ইংৰাজী আপুনি জানিলে জ্ঞানী হৈ নপৰে সেই কাৰণে মই আমাৰ অসমৰ ষ্টুডেন্টখিনিৰ কাৰণে গোটেইখিনি মই অসমীয়াত আনিম চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'খিনি আপোনালোকে চেনেলটো অলপমান চাওকগে কেনেকুৱা ধৰণৰ ভিডিঅ' দিছো মই কেনেকুৱা আপোনালোকৰ কাৰণে উপযোগী হয় নাই আপোনালোকে নিজে গম পাব তো অলপমান চেনেলটো ভিজিট কৰক তাৰপিছত এতিয়া আমি আহিছো কাট অফ আনুমানিক কাট অফ যোনখন পেপাৰ 1 আছিল আপোনাৰ 27 অক্টোবৰ তাৰিখে ৰাতিপুৱা হৈছিল পেপাৰ 1 তো তাৰ কাট অফটো কেনেকুৱা যাব এটা মই আপোনালোকক ডিসক্লেমাৰটো দি দিছো যে এক আনুমানিক কাট অফ নম্বৰ ঠিক আছে ইউআৰ অৰ্থাৎ যিটো আনৰিজাৰ্ভ ওয়াৰ কাৰণে যিখিনি পোষ্ট আছিলে সেই পোষ্টত কাট অফ 95 টু 100 যাব তাৰ পিছতে আপোনাৰ ওবিসি আৰু এম ওবিসিৰ কাৰণে আপোনাৰ কাট অফটো 90 টু 95 এসসিৰ কাৰণে 86 to 92 STP ৰ কাৰণে 80 to 85 ST হিলৰ কাৰণে আপোনাৰ 78 to 82 ফিজিক্যালি হ্যান্ডিক্যাপৰ কাৰণে 60 প্লাস এক্স সাৰ্ভিসমেনৰ কাৰণে 55 প্লাস এই এনেকুৱা এটা কাট অফে চাব ইয়াতছে খুব বেছি +5 বা -5 হ'ব পাৰে তাতছে বেছি কাট অফ নাযায় আপোনালোকৰ কোৱেশ্চন পেপাৰ 135 কে মাৰ্কস আছিলে তো +5 বা -5 তাতছে বেছি নাযায় কাট অফটো ইয়াৰ ভিতৰতে থাকিব আপোনালোকে যিসকলে ইয়াৰ ভিতৰত নম্বৰ পাইছে তেওঁলোকে নিশ্চিন্ত থাকক আপোনালোকৰ কাট অফ ক্লিয়াৰ হ'ব আৰু কোৱালিফাইড হ'ব আৰু যিসকলে ইয়াতছে অলপমান কম আছে তেওঁলোকো মানে ভাগি পৰিব নালাগে হয়তো মই এটা কৈছো যে +5 বা -5 বা 95 দিছো 90 আহি যাব পাৰে ঠিক আছে আৰু আহিবই কাট অফটো এবাৰ অলপ কমিব আগতকে তাৰপিছত আছে আপোনাৰ যোনখন সেকেন্ড পেপাৰ আছিল সেম 27 অক্টোবৰ ভাটিবেলা হৈছিল সেইখনত আপোনাৰ ইউআৰ কাৰণে কাট অফটো ধৰা গৈছে 95 টু 98 ওবিসি আৰু এম ওবিসিৰ কাৰণে 90 টু 95 এসসিৰ কাৰণে 85 টু 90 STP ৰ কাৰণে 82 টু 85 ST হিলৰ কাৰণে 80 PH ৰ কাৰণে 65 এক্স সাৰ্ভিসমেনৰ কাৰণে 65 প্লাস কাট অফটো এনেকুৱা ৰেঞ্জতে থাকিব আপোনালোকৰ যিসকলৰ মাৰ্কসটো ইয়াৰ ভিতৰত আছে তেওঁলোকে নিশ্চিন্ত থাকক এক্সাম কোৱালিফাইড হ'ব আপোনালোকে নেক্সট পেজৰ কাৰণে প্ৰিপেয়াৰ কৰক এইখিনি ভিতৰত যাৰ নম্বৰ আছে আৰু এয়াতো মই সেম কথা কৈছো +5 বা -5 +5 বা -5 আপোনালোকে ধৰি থৈ লওক যিসকলে ধৰি লওক 5 নম্বৰটা বাঢ়িবও পাৰে বা 5 নম্বৰটা কমিবও পাৰে মোৰ অনুমান 5 নম্বৰ কমিব 5 নম্বৰ নাবাঢ়ে কেতিয়াও কোৱেশ্চন পেপাৰ অলপমান টান আহিছিলে তো -5 হে হ'ব পাৰে +5 নহয় কিন্তু এই ৰেঞ্জটোৰ ভিতৰত যাৰ নম্বৰ আহিছে তেওঁলোকে নিশ্চিন্ত মনে থাকক তেওঁলোকৰ এবাৰ এক্সাম আপোনালোকে কোৱালিফাই হ'ব নেক্সট পেজ তো লাষ্টত এটো মই সেই একে কথাটোৱে
যিসকলে স্ক'ৰ +5 নম্বৰ ভিতৰত হয় প্ৰস্তুতি আৰম্ভ কৰক। আৰু চাওক আশা নেহেৰাব, আকৌ নেক্সট ADRE 3.0 আহি আছে। তো ADRE 3.0 কাৰণে প্ৰিপেৰেশ্যন আৰম্ভ কৰক যিসকলৰ মাৰ্কছ ইয়াৰ ভিতৰত যিসকলে পাব পৰা নাই। তো জয় হওক বা নহওক পুনৰ যুদ্ধৰ বাবে প্ৰস্তুতি নিজৰ কাৰণে প্ৰস্তুতি আৰম্ভ কৰক। আৰু এটা পৰীক্ষাই আপোনাৰ সফলতাৰ মানদণ্ড নিৰ্ণয় নকৰে, সেইটো কথা মনত ৰাখিব। এটা এক্সামত বিফল হোৱা মানে আপুনি জীৱনত অসফল হৈ নাযায়। আপুনি এজন ছাকচেছফুল মানুহ, আপুনি জীৱনত ছাকচেছফুল হোৱাৰ কাৰণে আপোনাক ভগৱানে গোটেইখিনি দিছে। আপুনি এদিন নহয় এদিন ছাকচেছ হ'বই। আপোনাৰ এটা এক্সামৰ কাৰণে আপুনি ডিপ্ৰেছ হৈ যাব নালাগে, আপুনি মানে চিন্তাত পৰি যাব নালাগে যে মোক কি হ'ল, মোৰ লাইফটো আৰু বৰবাদ, এনেকুৱা ধৰণৰ কেতিয়াও নাভাবিব। এটা এক্সামে আপোনাৰ জীৱনৰ মানদণ্ড সফলতাটো নিৰ্ণয় কেতিয়াও নকৰে। নেক্সট ফেজৰ কাৰণে ষ্টাৰ্ট কৰক। যিসকলে কি ঠিক এটা আপুনি এই চাকৰিটো নাপালে কিন্তু আপুনি জীৱনত যদি গৈ এজন ভাল উদ্যোগপতি হ'ল, ভাল এণ্টাৰপ্ৰেনিয়ৰ এজন যদি হৈ যায়, ভাল বা অন্য ভাল পোষ্টত যদি আপুনি চাকৰি এটা পায় পিছত, তেতিয়াতো আপোনাৰ আৰু ভাল কিবা এটা হ'ব, বেয়া কেতিয়াও নহয়, ভালেই হ'ব। সেইকাৰণে আমাৰ গীতাত কৈছে যে ভগৱান শ্ৰীকৃষ্ণই যে ফল আশা কৰিব নালাগে, কৰ্ম কৰি যাওক, ফল ভগৱানে নিশ্চয় দিব যদি আপুনি কষ্ট কৰিছে। ঠিক আছে, তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। যিসকলে অসমীয়াত বস্তুবিলাক জানিব পঢ়িবলৈ বিচাৰি আছে, একদম A to Z মই অসমীয়াত দিম, ইয়াতে ইংৰাজী কোনো মানে শব্দ নানোৱে, সকলোবিলাক অসমীয়াত দিম। আপোনালোকে একদম ধুনীয়াকৈ বস্তুবিলাক বুজি পাব। চ' চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ।